এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে ২৬ জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলৰ পৰা আৰম্ভ কৰি কেইখনমান পেঞ্চন আঁচনিৰ লগতে ছাত্ৰ ছাত্ৰীসকললৈ দিবলৈ লৈছোঁ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত চাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে আত্মনিৰ্ভৰ অসম আঁচনিলৈ এখন বিশেষ আপডেট প্ৰদান কৰিছে। তো কি আপডেট প্ৰদান কৰিছে এতিয়া আপোনালোকক জনাইছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াতে লিখা আছে অসম চৰকাৰৰ সপোন আত্মনিৰ্ভৰ অসম, যুৱ উদ্যোগীৰ কাষত ৰাজ্য চৰকাৰ। আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৩০,০০০ যুৱ উদ্যোগীক ছেপ্টেম্বৰত প্ৰদান কৰা হ'ব প্ৰাৰম্ভিক কিস্তি হিচাপে ১ লাখকৈ টকা। তো অসম চৰকাৰে কেবিনেট বৈঠকত কিন্তু এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো যিসকল যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত আবেদন কৰিছিল সেইসকল যুৱক যুৱতীৰ ভিতৰত ৩০,০০০ যুৱক যুৱতীক অহা ছেপ্টেম্বৰ মাহত প্ৰথম কিস্তি হিচাপে প্ৰদান কৰিব ১ লাখকৈ টকা। তো আপোনালোকেও যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত আবেদন কৰিছিল তেন্তে আপোনালোকৰ কাৰণে আহি গৈছে ভাল খবৰ। তো অতি শীঘ্ৰেই কিন্তু অহা ছেপ্টেম্বৰ মাহত আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম কিস্তিৰ ১ লাখকৈ টকা। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় পৰ্যায়ত বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিবৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ পিতৃ মাতৃৰ আয়ৰ প্ৰমাণ পত্ৰ দাখিল কৰিব পৰা নাই তেওঁলোকৰ ক্ষেত্ৰত আয়ৰ প্ৰমাণ পত্ৰৰ পৰিৱৰ্তে পৰিয়ালৰ ৰেচন কাৰ্ডখন গ্ৰহণ কৰিবৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে মহাবিদ্যালয়ত প্ৰথম বৰ্ষত নামভৰ্তি কৰিব সেইসকল ছাত্ৰ ছাত্ৰীক অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত প্ৰদান কৰিব ফ্ৰীতে নামভৰ্তিৰ সুবিধা। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিছে কিন্তু ইনকাম চাৰ্টিফিকেট শ্ব' কৰিব পৰা নাই সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো সেইসকল ছাত্ৰ ছাত্ৰীয়ে কিন্তু ইনকাম চাৰ্টিফিকেটৰ পৰিৱৰ্তে ৰেচন কাৰ্ড জমা দিলেই প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ফ্ৰীতে মহাবিদ্যালয়ত নামভৰ্তি কৰিব পাৰিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এখন নতুনকৈ বিশেষ আঁচনি ঘোষণা কৰিছে। আঁচনিখনৰ বিষয়ে কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো ইমানখিনি চাইছে যদি স্কিপ নকৰাকৈ চাই থাকিব। তো আঁচনিখন লৈ ইয়াতে কোৱা হৈছে ১২৬টা বিধানসভা সমষ্টিত এটাকৈ যুৱ সংঘ ক্ৰীড়া সন্থাক ৰাজ্য চৰকাৰৰ বিশেষ সহায় প্ৰদান কৰা হ'ব ১৫ লাখকৈ টকা। তাৰপিছত আৰু কোৱা হৈছে যাৰ ভিতৰত যদি কোনো স্বতন্ত্ৰ যুৱ সংঘ ক্ৰীড়া সংস্থাৰ নিজা প্ৰয়োজনীয় আন্তঃগাঁথনি নাই ৫ লাখ টকা প্ৰয়োজনীয়তা সাপেক্ষে আন্তঃগাঁথনি বা বৈদ্যুতিকৰণ আদিৰ বিকাশৰ বাবে ধাৰ্য কৰিছে অসম চৰকাৰে। তো ক্ৰীড়া সংস্থা যিবোৰ আছে বা ক্ৰীড়া সন্থা যিবোৰ আছে ৰাজ্যৰ ক্ৰীড়া সন্থাবোৰক প্ৰদান কৰিব ১৫ লাখকৈ টকা। তো আপোনালোকৰ বিধানসভা সমষ্টি যদি ক্ৰীড়া সন্থা আছে তেন্তে আপুনিও কিন্তু ১৫ লাখকৈ টকা লাভ কৰিব। তেতিয়া আপোনালোকক জনাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো শ্ৰমিকসকলৰ কাৰণে অসম চৰকাৰৰ এখন বিশেষ আঁচনিৰ লগত আপোনালোকক পৰিচয় কৰাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব।
আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে অসম চৰকাৰৰ শ্ৰম কল্যাণ বিভাগ অসম বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকশ্যন ৱৰ্কছ ৱেলফেয়াৰ বোৰ্ড উদ্যোগত সাধাৰণ পেঞ্চন আঁচনিখন আৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত 60 বছৰ বয়স সম্পূৰ্ণ হ'লেই বিল্ডিং শ্ৰমিক হিচাপে কাম কৰা পঞ্জীয়নভুক্ত হিতাধিকাৰীক নিয়মীয়ৱলী আৰম্ভ হোৱাৰ এবছৰতকৈ কম নহয় বাবে পেঞ্চন দিয়া হ'ব। পিছত প্ৰথম দিনা প্ৰায় শ্ৰমিকজনে 60 বছৰ বয়স সম্পূৰ্ণ কৰা মাহলৈকে পেঞ্চন প্ৰদান কৰিবলগীয়া হ'ব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰৰ বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকশ্যন ৱৰ্ক ৱেলফেয়াৰ বোৰ্ডৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে এখন বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে শ্ৰমিকসকলক প্ৰদান কৰিব পেঞ্চন। তো কিমান টকাকৈ প্ৰদান কৰিব সেই বিষয়ত ইয়াতে কোৱা হৈছে পঞ্জীয়নভুক্ত হিতাধিকাৰীক তেওঁৰ পঞ্জীয়ন বছৰৰ পৰা সেৱাৰ প্ৰতিটো বৰ্ষৰ বাবে 2000 টকাৰ লগত আৰু 100 টকা যোগ দি পেঞ্চন দিয়া হ'ব। তো ইয়াতে কোৱা অনুযায়ী 2000 টকাৰ লগত আৰু 100 টকা যোগ দি শ্ৰমিকসকলক প্ৰদান কৰিব পেঞ্চন। তো 60 বছৰ বয়স সম্পূৰ্ণ হোৱাৰ লগে লগে কিন্তু আপোনালোকে এই আঁচনিখনৰ জৰিয়তে পেঞ্চন লাভ কৰিব পাৰিব। তো এইখন আঁচনিত আবেদন কৰিবলগীয়া হ'লে কি যোগ্যতাৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক বিতংভাৱে জনাইছোঁ। তো এই বিষয়ত প্ৰথমে কোৱা হৈছে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। 2 নম্বৰত কোৱা হৈছে আবেদনকাৰী যিকোনো বিল্ডিং বা অন্যান্য নিৰ্মাণ কামত নিয়োজিত হ'ব লাগিব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে অসম বিল্ডিং আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ বৰ্ডত নিৰ্মাণ শ্ৰমিকৰ পঞ্জীয়ন হ'ব লাগিব যদিহে এইখন আঁচনিত আবেদন কৰিব বিচাৰে। তো ইয়াৰ উপৰিও কি নথি পত্ৰৰ প্ৰয়োজন হ'ব সেয়াও আপোনালোকক জনাই দিছোঁ। তো নথি পত্ৰৰ ভিতৰত পাছপোৰ্ট আকাৰৰ ফটো, বয়সৰ প্ৰমাণপত্ৰ, আধাৰ কাৰ্ড, ভোটাৰ ID কাৰ্ড, বেংকৰ পাছবুক আৰু অভিজ্ঞতাৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব যদিহে আপোনালোকে শ্ৰমিকসকলৰ সাধাৰণ পেঞ্চন আঁচনিত আবেদন কৰিব বিচাৰে। তো আবেদন কেনেকৈ কৰিব এই বিষয়টো আপোনালোকক জনাই দিছোঁ। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেন্তে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত গৈ abocwb.assam.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰি আবেদন কৰিব পাৰিব। তো এতিয়া আপোনালোকক জনাইছোঁ আজিৰ পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে এতিয়া এখন ডাঙৰ খবৰ প্ৰদান কৰিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত কিমান তাৰিখে সোমাব 10,000কৈ টকা। তো এই বিষয়ত এতিয়া আপোনালোকক বিস্তাৰিত জনাবলৈ চেষ্টা কৰিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা অনুযায়ী ইলেকশ্যনৰ কাম শেষ হোৱাৰ পিছতে প্ৰদান কৰিব বুলি কৈছিল 10,000কৈ টকা। তো ইতিমধ্যে ইলেকশ্যনৰ কাম সম্পূৰ্ণ শেষ হৈ গৈছে। লগতে আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ভেৰিফিকেশ্যনৰ কামো আৰম্ভ হৈছে। তো যিসকল গোটৰ মহিলাৰ ফৰ্ম ভেৰিফিকেশ্যন হৈছে সেইসকল গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত আহি গৈছে ফৰ্ম ছাবমিটৰ SMS। তো ফৰ্ম ছাবমিটৰ কাম শেষ হোৱাৰ লগে লগে কিন্তু যিকোনো এটা সময়ত যিকোনো এটা দিনত অসম চৰকাৰে সোমাই দিব 10,000কৈ টকা। তো এতিয়ালৈকে কোনো নিৰ্দিষ্ট ডেট কিন্তু অসম চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা নাই। হয়তো অহা জুলাই মাহৰ ভিতৰতে প্ৰদান কৰিব পাৰে গোটৰ মহিলাসকলক 10,000কৈ টকা।